মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক এটা নতুন বিষয় পঢ়ুৱাম, সেইটো হ'ল কি ইন্ট্ৰডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি। এইটো কিতাপ পঢ়ুৱাম। এই কিতাপৰ প্ৰথমটো লেচন কি দিয়া আছে চোৱা, দ্য কম্পিউটাৰ। এই পাঠটো প্ৰথমতে আলোচনা কৰিম, তাৰপিছত তোমালোকৰ লগত এক্সাৰচাইজৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। প্ৰথমতে চোৱা কি আছে, ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ্ছ। কম্পিউটাৰৰ লগত পৰিচয় হ'ব দিছে। মানে আমি কি কৰো আমাৰ দৈনন্দিন জীৱনত ডেইলি লাইফত কি কৰো, আমি বিভিন্ন কামত কম্পিউটাৰৰ ব্যৱহাৰ কৰো। যেনেকুৱা ধৰা আগতে আমি হাতেৰে কাপোৰ ধুইছিলো, এতিয়া কি কৰো ৱাশ্বিং মেচিনত কাপোৰ ধুও। হাতেৰে লিখা মেলা কৰিছিলো, এতিয়াও কি কৰো কম্পিউটাৰত টাইপ কৰো। মানে হাতেৰে কি কৰিছিলো চিলাই কৰিছিলো, এতিয়া মেচিনত চিলাই কৰো। আগতে চাইকেল চলাইছিলো, এতিয়া কি কৰো কাৰ চলাও। ইয়াতে চোৱা কম্পিউটাৰৰ কিছুমান বৈশিষ্ট্য দিয়া আছে। কম্পিউটাৰ কি হয়, ইট ইজ এন ইলেক্ট্ৰনিক ডিভাইচ। এইটো এটা কি হয়, বৈদ্যুতিক মেচিন হয়। ইট ৱৰ্কছ ভেৰি ফাষ্ট। এইটো মানে বহুত সোনকালে কাম কৰে। ইট গিভছ একুৰেট ৰিজাল্ট। এইটো মানে শুদ্ধ এনচাৰ দিয়ে। ইট কেন পাৰফৰ্ম এ ভেৰাইটি অফ টাস্ক। এইটো মানে বিভিন্ন ধৰণৰ মানে তোমালোক তথ্য দিয়ে। ইট কেন ডু মাল্টিপল ৱৰ্কছ এট এ টাইম। এইটো মানে একে সময়ত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। It works at our commands or instruction. আমাৰ নীতি নিয়ম বিলাক কি কৰে। It can store a large amount of information. ইয়াত আমি কি কৰিব পাৰো, বহুতো মানে তথ্য আমি কি কৰো সংৰক্ষণ কৰিব পাৰো। কম্পিউটাৰ কি হয়, a computer is an electronic device. It can perform a variety of tasks with a set of commands or instruction. Computer journey দিছে, journey of computers. The word computer comes from the word compute, which means to calculate. Computer শব্দটো কি কৰিছে, compute শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি হ'ল calculate। আৰু আগৰ দিনৰ মানুহে, আদিম যুগৰ মানুহে কি কৰিছিল, হাতৰ আঙুলি, ভৰিৰ আঙুলি, পাথৰ, লাঠি এইবোৰ দি কি কৰিছিল, গণনা কৰিছিল। তাৰপিছত কি হ'ল, কম্পিউটাৰ আৱিষ্কাৰ হ'ল, কম্পিউটাৰ মেচিনৰ দ্বাৰা গণনা কৰে। In 1822, Charles Babbage, a scientist from England, invented a special machine. He named this machine the difference engine. It is considered as the first mechanical computer. এটি আছিল কি চার্লস বেবেজে মানে তৈয়াৰ কৰা প্ৰথমটো মেকানিক্যাল কম্পিউটাৰ। আৰু চার্লস বেবেজক কি বুলি কোৱা হয়, ফাদাৰ অফ এ কম্পিউটাৰ, কম্পিউটাৰ পিতৃ বুলি কোৱা হয়। In 1981, IBM International Business Machine মানে তৈয়াৰ কৰিছিল a smaller machine or device called a personal computer PC. This marked a new era for modern computers. Personal computers কিছুমান ভাগ আছে ইয়াতে। এইটো হ'ল ডেস্কটপ কম্পিউটাৰ্ছ, নোটবুকস, লেপটপস, টেবলেট, PC, স্মাৰ্টফোনস, এইবোৰ হয় পাৰ্চনেল কম্পিউটাৰ। কম্পিউটাৰ্ছ ইন আৱাৰ ডেইলি লাইফ। আমাৰ দৈনন্দিন জীৱনত কম্পিউটাৰ ব্যৱহাৰ, যেনেকুৱা ধৰা স্কুলত ব্যৱহাৰ কৰো, তাৰপিছত হস্পিটেলত ব্যৱহাৰ কৰো, অফিচত, দোকানত আৰু বেংকত, মানে সকলো ঠাইতে আমাৰ আজিকালি কম বেছি পৰিমাণে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। আজি পাঠটো ইমানেই আছিল। এতিয়া তোমালোকৰ লগত এই পাঠৰ লগত যিখিনি প্ৰশ্ন উত্তৰ দিছে এক্সাৰচাইজত সেইখিনি আলোচনা কৰিম। এক্সাৰচাইজত প্ৰথম কোৱেশ্চন কি দিছে, ফিল ইন দ্য ব্লেংকস, খালি ঠাই পূৰণ কৰিব দিছে। কম্পিউটাৰ কি হয়, কম্পিউটাৰ্ছ গিভ একুৰেট, এইটো দেশত কি হ'ব ৰিজাল্টস। This is the oldest known calculating device. Abacus. Difference engine was invented in the year 1822. Notebooks are also called laptops. These are smaller than tablets, PCs, smartphones. 2 নম্বৰটো কি দিছে, write the name of the computer shown in the pictures. পিকচাৰ চাই কিনে লিখিব লাগে। ইয়াতে লেপটপ, ছোৱালীজনী কি টিপি আছে, লেপটপ, ল'ৰাজনে ডেস্কটপ, এইটো কি হয় মোবাইল ফোন, এইটো কি হয় টেবলেট। তিন নম্বৰটো কি কৈছে, এনচাৰ দ্য ফ্লোয়িং কুৱেশ্চন, এনচাৰ দিব দিছে। এ নম্বৰ কি আছে,
Who is known as the father of computer? কম্পিউটাৰৰ পিতৃ কোন? Charles Babbage is known as the father of computer. When was the first computer invented? কেতিয়া মানে প্ৰথম কম্পিউটাৰটো আৱিষ্কাৰ হৈছিল? The first mechanical computer difference engine was invented in 1822. When the first electronic computer ENIAC was invented in 1945. What is a computer? Computer কি হয়? এইটো কিতাপৰ পৰা উঠাই দিছো, সহজ হয়। এইখিনি আনসাৰ তোমালোকে পৰীক্ষাত লিখিবা, 2 লাইন হয়। A computer is an electronic device. It can perform a variety of tasks with a set of commands or instructions. 3 নম্বৰটো কি আছে? What was the first computer called? The first computer was called the difference engine mechanical of ENIAC. এইটোৱে হয় কি আনসাৰ। তো আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।